সর্বপ্রথমে STV নিউজৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই বিশ্ব মুছলমানসকলে আজি ঈদুল ফিতৰ পালন কৰিছে। সকলো বিশ্ববাসীকে আসসালামু আলাইকুম, সকলোকে সালাম জনাইছোঁ। আজিৰ এই শুভ দিনত আমি সকলোৱে একত্ৰিত হৈ ভাতৃত্ব ভাৱত হিন্দু মুছলিম খ্ৰীষ্টান বুদ্ধ ধৰ্ম সকলোৱে এই শুভ দিনত আমি একত্ৰিত হৈ নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ যাতে আমি সুবিধা পাইছোঁ, যাতে তাত কোনো বাধা বিঘিনি নহয়। যিসকল অশুভ শক্তি আছে সেইসকল আজিৰ দিনৰ পৰা সকলোৱে মনৰ পৰা সকলো বাদ দি আমি মানৱ জাতি পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ জাতি সকলোৱে একভাৱে মিলামিতিভাৱে আমি চলি আমাৰ বয়সটো আমি পাৰ কৰিব লাগে, কাকো আমি হিংসা কৰিব নালাগে। আৰু আমি যে আজিৰ আমাৰ ঈদগাহ সুকলমে খুব ধুনীয়াকৈ হৈছে। আগৰ যোৱা ঈদতকৈ স্থানটো সৰুচালা আমাৰ আঞ্চলিক ঈদগাহ আমাৰ যথেষ্ট মানুহ হৈছে, কোনো ভেজাল হোৱা নাই, কোনো হুলস্থুল হোৱা নাই, শান্তিপ্ৰিয়ভাৱে আমাৰ আজি ঈদগাহত ঈদৰ নামাজ আদায় কৰিছোঁ আমি। গতিকে আশা কৰোঁ এই ঈদৰ নামাজে আমাৰ সকলোকে যাতে ভাতৃত্ব ভাৱটো একেভাৱে যাতে আমি সুদীৰ্ঘভাৱে দাঁতি হৈ যাতে আমাৰ ভিতৰত কোনো ভেদাভেদ নাথাকে, সেয়ে আমি সকলোকে কামনা কৰি